Hello everyone, welcome to Bhadra IAS Academy. পুনৰ এটা নতুন টপিক লৈ আমি আপোনালোকৰ মাজলৈ উভতি আহিলো। আজি আমি পঢ়িম এটা গুৰুত্বপূৰ্ণ টপিকৰ বিষয়ে। এটো হৈছে The Battle of Plassey 1757. সো সেই বিষয়ে আমি যেটা আলোচনা কৰিবলৈ যাওঁ, আমি যেটা বস্তুখিনি মুখস্থ নকৰো, হিষ্ট্ৰি বস্তুটো মুখস্থ কিছুমান ডেট সেটস মুখস্থ কৰিব লাগে যদিও গুটে আমি ষ্টৰী লাইনটো যদি গম পাই যাওঁ তেতিয়া হলে আমি বস্তুখিনি মানে গম পাবলৈ সুবিধা হয়, মনত ৰাখিবলৈ সুবিধা হয়। সো আমি সাধুৰ আকাৰে গুটে কথাখিনি পঢ়ি যাম। মই ভাবো যে ইয়াৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ বা ষ্টুডেণ্টসকলৰ যিসকলে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ লাভ হ'ব। সো বেটেল অফ প্লাছিৰ বিষয়ে পঢ়িবলৈ যোৱাৰ আগতে আমি অকণমান মেপৰ থ্ৰু দি আমি গুটে কথাখিনি বুজি ল'বলৈ চেষ্টা কৰিম। সো মই যে এই মাৰ্ক কৰিছো, এই মাৰ্ক কৰা অঞ্চলখিনি কি হয়? এই মাৰ্ক কৰা অঞ্চলখিনি হৈছে বেংগল। ঠিক আছে? আৰু এই বেংগলৰ ৰজাজন শাসকজনৰ নাম কি আছিলে? এটো আমি কেতিয়াৰ কথা পাতি আছো? এতিয়া আমি 1756ৰ কথা পাতি আছো। ঠিক আছে? এই বেংগলৰ যিজন শাসক আছিলে, সেই শাসকজনৰ নাম কি আছিলে? তেওঁৰ নাম আছিলে সিৰাজউদ্দৌলা। All right. So আমি বেংগলৰ কথা বৰ্তমান পাতি আছো। বেংগলৰ কেতিয়াৰ কথা পাতি আছো? যেতিয়া ব্ৰিটিছসকল আমাৰ ভাৰতলৈ আহিছিলে, কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে শাসন কৰিবলৈ পোৱা নাছিলে। তো সেই সময়ৰ বেংগলৰ কথা আমি পাতি আছো। আৰু বেংগলৰ শাসকজন কি আছিলে? বেংগলৰ শাসকজনৰ নাম আছিলে, যোনে তাত শাসন কৰি আছিলে, ৰজাজনৰ নাম আছিলে সিৰাজউদ্দৌলা। ঠিক আছে? এটা সিৰাজউদ্দৌলা যেতিয়া ৰজা হয়, ইয়াৰ আগতে আলিবৰ্দী খান আছিলে, আলিবৰ্দী খানৰ পাছত সিৰাজউদ্দৌলা ৰজা হয়। সিৰাজউদ্দৌলা যেতিয়া ৰজা হয় তেতিয়া তেওঁ বহুত ইয়াং আছিলে আৰু প্লাস ব্ৰিলিয়েন্ট আছিলে। ঠিক আছে? তেওঁ ইয়াংও আছিলে প্লাস ব্ৰিলিয়েন্টও আছিলে। আৰু যেতিয়া সিৰাজউদ্দৌলাই শাসনলৈ আহে তেতিয়া তেওঁ এটা কথা ধৰিব পাৰে যে ব্ৰিটিছসকল কেৱল ইয়াত বিজনেছ কৰিবৰ বাবে অহা নাই, তেওঁলোক কেৱল ব্যৱসায়ৰ বাবে অহা নাই, তেওঁলোকে ইয়াত শাসনৰ খুপনি পুতিবলৈ ভাৰতলৈ আহিছে বুলি তেওঁ অনুমান কৰিব পাৰে। আৰু সেইবাবে ব্ৰিটিছসকলে যি তেওঁলোকক টেক্স দিয়া নাছিলে বা টেক্স ফাঁকি দিছিলে বা ব্ৰিটিছ ৰজাই গম নোপোৱাকৈ, সিৰাজউদ্দৌলাই গম নোপোৱাকৈ যিসমূহ ফৰ্ট নিৰ্মাণ কৰিছিলে বা দুৰ্গ নিৰ্মাণ কৰিছিলে, তেওঁ সেইসকলৰ অপোজ কৰিছিলে। সিৰাজউদ্দৌলাই ব্ৰিটিছসকলৰ অপোজ কৰিছিলে আৰু তেওঁলোকক সময়মতে টেক্স দিবলৈ কৈছিলে, প্লাস তেওঁলোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহুতো বাধা আৰোপ কৰিছিলে। ঠিক আছে? বহুতো বাধা আনি দিছিলে, ৰেষ্ট্ৰিকশ্যনছ আনি দিছিলে। যে তেওঁ দেখিলে যে ব্ৰিটিছসকলে তেওঁক টেক্স নিদিয়াকৈ আছে, বা লাহে লাহে তেওঁ গম পালে যে ব্ৰিটিছসকলে কলিকতাত কি কৰিছে, সিৰাজউদ্দৌলাই গম নোপোৱাকৈ, ৰজাজনে গম নোপোৱাকৈ তেওঁলোকে এটা দুৰ্গ নিৰ্মাণ কৰিছে, এটা ফৰ্ট নিৰ্মাণ কৰিছে বুলি তেওঁ গম পালে। যে তেওঁ গম পালে যে মই নজনাকৈ ব্ৰিটিছসকলে এটা ফৰ্ট নিৰ্মাণ কৰিছে, এটা দুৰ্গ নিৰ্মাণ কৰিছে, তেওঁ কি কৰিলে? নিজৰ সৈন্য সামন্তসকল বান্ধি সেই ফৰ্ট অধিকাৰৰ বাবে তেওঁ গুচি গ'ল। ঠিক আছে? ফাৰ্ষ্ট তেওঁ ক'ত গ'ল? ফাৰ্ষ্ট তেওঁ কাছিম বাজাৰ নামৰ কলিকতাৰ এটা ঠাইত গ'ল। সেই কাছিম বজাৰত কি কৰিলে? ব্ৰিটিছসকলৰ যি ব্যৱসায় বাণিজ্য আছিলে সেই ব্যৱসায় বাণিজ্য বন্ধ কৰালে। তেওঁলোকৰ যি জাহাজেৰে ব্যৱসায় হৈছিলে সেই জাহাজবোৰত ব্লকেট কৰাই দিলে, মানে জাহাজবোৰ যাবলৈ নিদিলে। ঠিক তেনেধৰণৰ কাম কৰিলে। ইয়াৰ পাছত তেওঁলোক ক'ত গুচি গ'ল? হুগলী নদীখন যিখন আছে, হুগলী নদীৰ পাৰতে সেই ব্ৰিটিছসকলে কি বনাইছিলে? এটা দুৰ্গ বনাইছিলে। ঠিক আছে? এটা ফৰ্ট বনাইছিলে। সেই ফৰ্টটোৰ নাম কি আছিলে? ফৰ্ট উইলিয়াম। ঠিক আছে নে? ফৰ্ট উইলিয়াম আছিলে। সো ফৰ্ট উইলিয়ামলৈ গ'ল। ফৰ্ট উইলিয়ামলৈ গৈ যিমানখিনি তাত ব্ৰিটিছৰ মানুহ উপস্থিত আছিলে সেইসকলক ধৰিলে, ধৰি বান্ধি কি কৰিলে? তেওঁলোকক লৈ গুচি গ'ল। আৰু বহুতো ব্ৰিটিছ তাৰ পৰা পলাইও গুচি গ'ল। তো সেই যে ব্ৰিটিছসকলক ধৰিলে, তাৰ ধৰাৰ ভিতৰতে 146 মান মানুহ আছিলে। এই 146 জন মানুহক কি কৰিলে? এটা সৰু কাৰাগাৰত ভৰাই দিলে একেলগে। একদম সৰু কাৰাগাৰ এটাত ভৰালে য'ত ৩-৪ জন মানুহে থাকিব পাৰে। ঠিক আছে? এইখিনিলৈকে। তো সিৰাজউদ্দৌলাই কি কৰিলে? অলপ আমি ৰিভিজন এটা দি লৈছো। সিৰাজউদ্দৌলাই কি কৰিলে? তেওঁ যে গম পালে যে ব্ৰিটিছসকলে হুগলী নদীৰ পাৰত তেওঁ গম নোপোৱাকৈ এটা দুৰ্গ বনাইছে, এটা ফৰ্ট বনাইছে, তেওঁ লাহেকে ক'লে গ'ল? সেই ঠাইলৈ উপস্থিত হ'ল, সেই নিজৰ সৈন্য সামন্ত লৈ, আৰু সেই ঠাইত গৈ ব্ৰিটিছসকলৰ যি অফিচিয়েলছ আছিলে, তেওঁলোকৰ যি সৈন্য আছিলে, সেই সৈন্যসকলক তেওঁ ঘেৰাও কৰিলে, ধৰিলে, বন্দী কৰিলে,
আৰু সেই বন্দীসকলক নি পেলাই এটা সৰু ৰুমত একেলগে ভৰাই দিলে এতিয়া কথাটো হৈছে যে সেই সময়খিনি আছিলে জুন মাহৰ গৰম দিন ঠিক আছে 20 জুন আছিলে জুন মাহৰ গৰম দিন আছিলে কোন চনৰ এটো 1756 আছিলে ঠিক আছে 1756 জুন মাহৰ 20 তাৰিখে সেই মানুহসকলক নিজে তেওঁ সেই ঘৰটোত ভৰাই দিয়ে সেই কাৰাগাৰটোত ভৰাই দিয়ে য'ত অকল তিনিটা কয়দী থোৱা বা তিনিজন মানুহ থোৱাৰহে ব্যৱস্থা আছিলে আৰু দুখন খিৰিকী আছিলে ইমানে সৰু কনজেষ্টেড ৰুম আছিলে সেই 146 জন যে মানুহ তাত ব্ৰিটিছ অফিচিয়েলছ সোমাই থাকে তেওঁলোকৰ কি হয় সেই একেটা ৰাতিৰ ভিতৰতে সাফোকেশনত ঢুকাই থাকে তাৰ যিমানখিনি মানুহ আছিলে 146 জনৰ ভিতৰত কেৱল 23 জন মানুহে তাৰ পৰা বাছি ওলাই আহে বাকি যিসকল মানুহ আছিলে সেই মানুহসকলৰ কি হয় মৃত্যু হয় ঠিক আছে আৰু এই ইনসিডেন্টক আমি কি বুলি গম পাও হিষ্ট্ৰি এই ইনসিডেন্টক আমি ব্ল্যাক হোল ট্ৰ্যাজেডি বুলি গম পাও ঠিক আছে এটা ব্ল্যাক হোল ট্ৰ্যাজেডি বুলি যদি আমাক পৰীক্ষাত আহে কোনো এটো সায়েন্সৰ লগত ৰিলেটেড বস্তু নহয় এই ব্ল্যাক হোল ট্ৰ্যাজেডিটো আমাৰ হিষ্ট্ৰীৰ লগত ৰিলেটেড হয় সিৰাজউদ্দৌলাৰ লগত ৰিলেটেড হয় ব্ৰিটিছাৰ্ছৰ লগত ৰিলেটেড হয় এতিয়া এই ব্ল্যাক হোল ট্ৰ্যাজেডিটোৰ পিছত সিৰাজউদ্দৌলাই সম্পূৰ্ণৰূপে ব্ৰিটিছৰ যি গুৰি আছিলে সেই গুৰিটো কি কৰিলে বেংগলৰ পৰা উঘালি দিলে মানে ব্ৰিটিছসকলক বেংগলৰ পৰা খেদাই দিলে এই যে ব্ল্যাক হোল ট্ৰ্যাজেডিটো হ'ল ইমান যে ব্ৰিটিছ অফিচিয়েল ঢুকালে এই যেটো মানে ট্ৰমাটো সেই ট্ৰমাটো ইংলেণ্ডৰ লোকসকলে যেতিয়া গম পালে তেওঁলোকে কি কৰিলে নিজৰ সৈন্য সামন্ত দি পেলাই লগত এজন কমান্ডাৰ ভাৰতলৈ পঠাই দিলে ঠিক আছে সো কি কৰিলে ব্ল্যাক হোল ট্ৰ্যাজেডি হৈ গ'ল এফালে বেংগলত ইংলেণ্ডত যিসকল ব্ৰিটিছাৰ্ছ আছিলে তেওঁলোকে কি কৰিলে এই ট্ৰমাটো ৰিটালিয়েট কৰিবলৈ এই সিৰাজউদ্দৌলাৰ মানে এগেইনষ্টত ৰিটালিয়েশ্যন তেওঁলোকে কৰিবৰ বাবে তেওঁলোকে সৈন্য সামন্ত দি এজন কমান্ডাৰ পুনৰ ভাৰতলৈ পঠাই দিলে সেই কমান্ডাৰজনৰ নাম কি আছিল সেই কমান্ডাৰজনৰ নাম আছিল ৰবাৰ্ট ক্লাইভ ঠিক আছে নতুন ক্যাৰেক্টাৰ এটা এন্ট্ৰি হৈছে সেই ক্যাৰেক্টাৰটোৰ নামটো কি ৰবাৰ্ট ক্লাইভ যেতিয়া মানে ভাৰতলৈ আহিলে ৰবাৰ্ট ক্লাইভে কি কৰিলে সিৰাজউদ্দৌলাৰ এগেইনষ্টত যুদ্ধ ঘোষণা কৰি দিলে তো সিৰাজউদ্দৌলাইও সেই যুদ্ধ মানি ললে যেহেতু সিৰাজউদ্দৌলা এজন পাৱাৰফুল ৰুলাৰ আছিলে আমাৰ সেই সময়ত মানে ভাৰতত সিৰাজউদ্দৌলাৰ ওচৰত মেন পাৱাৰ আছিলে তেওঁৰ বল আছিলে বাহুবল আছিলে তো সেইভাবে সিৰাজউদ্দৌলাইও কি কৰিলে ব্ৰিটিছৰ হকে যুঁজিবলৈ আগবাঢ়িলে কিন্তু ব্ৰিটিছে সেই সময়ত জানিছিলে যে সিৰাজউদ্দৌলা এজন মানে দুৰ্বল ৰজা নহয় বা তেওঁ এজন উইক ৰুলাৰ নহয় সো তেওঁলোকে কি কৰিলে যে তেওঁ গম পালে যে উইক ৰুলাৰ নহয় তো তেওঁলোকে বলেৰে যদি সিৰাজউদ্দৌলাক হৰুৱাব নোৱাৰে তেওঁলোকে চলেৰে আৰু কৌশলেৰে সিৰাজউদ্দৌলাক হৰুৱাবলৈ মাথা মাৰিলে যে কেনেদৰে সিৰাজউদ্দৌলাক যুদ্ধখনত হৰুৱাব পাৰি তো তেওঁলোকে কি কৰিলে এতিয়া আৰু এটা ক্যাৰেক্টাৰৰ এন্ট্ৰি হ'ব সেই ক্যাৰেক্টাৰটো হৈছে মীৰ জাফৰ সিৰাজউদ্দৌলাৰ যিসকল আৰ্মি আছিলে সেই আৰ্মিৰ কমান্ডাৰ আছিলে মীৰ জাফৰ ঠিক আছে সিৰাজউদ্দৌলাৰ যি কমান্ডাৰ আছিলে সেই কমান্ডাৰজনৰ নাম আছিলে মীৰ জাফৰ আৰু এফালে আমাৰ ইংলেণ্ডৰ পৰা যিসকল ব্ৰিটিছাৰ্ছৰ সৈন্য সামন্তৰ কমান্ডাৰ আছিলে তেওঁ আছিলে ৰবাৰ্ট ক্লাইভ এতিয়া ব্ৰিটিছাৰ্ছসকলে কি কৰিলে যিজন আমাৰ সিৰাজউদ্দৌলাৰ কমান্ডাৰ আছিলে মীৰ জাফৰক ব্ৰাইব দিলে ঠিক আছে তেওঁ ঘুষ দিলে তেওঁ ক'লে যে তেওঁ যদি ব্ৰিটিছাৰ্ছসকলক সহায় কৰে সিৰাজউদ্দৌলাৰ এগেইনষ্টত মানে যুদ্ধখনত যদি সিৰাজউদ্দৌলাক হৰুৱাবলৈ ব্ৰিটিছাৰ্ছসকলৰ সহায় কৰে তেতিয়া ব্ৰিটিছাৰ্ছসকলে নেক্সট সিৰাজউদ্দৌলাক গাদীৰ পৰা নমাই সিৰাজউদ্দৌলাক সিংহাসনৰ পৰা নমাই কাক সিংহাসনত বহুৱাব মীৰ জাফৰক সিংহাসনত বহুৱাব ঠিক আছে মই আকৌ এবাৰ বস্তুখিনি কৈ দিছো কি হল ব্ল্যাক হোল ট্ৰ্যাজেডি হৈ গ'ল ৰিটালিয়েশ্যন কৰিবলৈ ইংলেণ্ডৰ পৰা ৰবাৰ্ট ক্লাইভৰ আন্ডাৰত আৰ্মি পঠালে বেংগললৈ ঠিক আছে আৰু এইফালে আমাৰ কোন আছিলে সিৰাজউদ্দৌলা আছিলে তো সিৰাজউদ্দৌলা আৰু এতিয়া ব্ৰিটিছৰ মাজত যুদ্ধ হ'ব কিন্তু ব্ৰিটিছাৰসকলে গম পালে যে সিৰাজউদ্দৌলা ইমান সহজতে হৰুৱাব পৰা মানুহ নহয় সেইবাবে তেওঁলোকে কি কৰিলে তেওঁলোকে বুদ্ধি ৰচনা কৰিলে তেওঁলোকে চতুৰামি কৰিলে তেওঁলোকে সিৰাজউদ্দৌলাৰ যিজন কমান্ডাৰ আছিলে মীৰ জাফৰক টেবুলৰ তলেৰে পইচা দিলে ঠিক আছে ঘুষ দি পেলাই ক'লে যে আমি সিৰাজউদ্দৌলাক যদি মীৰ জাফৰে হৰুৱাত সহায় কৰে
তেতিয়াহ'লে নেক্সট ৰজা মীৰ জাফৰক পতা হ'ব ঠিক আছে কমাণ্ডাৰজনক নেক্সট ৰজা পতা হ'ব সেইমতে যেতিয়া যুদ্ধ আৰম্ভ হ'ল সিৰাজউদ্দৌলাৰ ওচৰত সিমানখিনি সৈন্য আছিলে যিমানখিনি সৈন্যই প্ৰায় 50,000 মান সৈন্য আছিলে সেই সৈন্যসকলে কি কৰিছিলে ব্ৰিটিছৰ এগেইনষ্টত যুঁজ দিব পৰাকৈ তেওঁৰ হাতত শক্তি আছিলে কিন্তু মীৰ জাফৰ যেহেতু কমাণ্ডাৰ আছিলে যুদ্ধখন হৈ থাকোতে মীৰ জাফৰে কি কৰিলে আধা সৈন্য যাবলৈ নিদি তেওঁ আধা সৈন্যক বেলেগ সাইডে ভটকাই দিলে মানে তেওঁ আধা সৈন্যক যুদ্ধখনত পাৰ্টিসিপেটে কৰিব নিদিলে সো তাৰ ফলত কি হ'ল সিৰাজউদ্দৌলা যুদ্ধত হাৰি গ'ল ঠিক আছে আৰু যুদ্ধত হাৰি তেওঁ পলাই গুচি গ'ল সো এই যুদ্ধখনত হাৰিলে কোন এই কোৱেশ্চনটো এটা ভাবিব লগা কোৱেশ্চন এই যুদ্ধখনত কোন হাৰিলে এই যুদ্ধখন হৈছিলে ক'ত এই যুদ্ধখন হৈছিলে আমাৰ বেংগলতে প্লাসি নামৰ এটা জায়গাত ঠিক আছে পলাশী যুদ্ধ বুলি যে কয় এটা পলাশী যুদ্ধ বুলি কিয় কয় বা ব্যাটল অফ প্লাসি বুলি কেলে কয় যি ঠাইত যুদ্ধ হৈছিলে সেই যুদ্ধ হোৱা ঠাই বহুত পলাশ ফুল ফুলিছিলে ঠিক আছে পলাশ ফুল আমি অসমীয়াটো গমেই পাওঁ পলাশ ফুল বুলি এটা অৰেঞ্জ কালাৰ ৰেড কালাৰ এনেকুৱা টাইপৰ এটা ফুল থাকে য'ৰ পৰা আগৰ দিনত কি কৰা হয় কালাৰ নিৰ্মাণ মানে প্ৰস্তুত কৰা হয় বা ৰংগোলী যেটো আমি হোলি বা ফাকুৱা বুলি কওঁ সেই ফাকুৱা বনোৱা হয় পলাশৰ পৰা জুবিন গাৰ্গৰ আমি গানো শুনিছো যে পলাশৰ ৰং লগা নাই পলাশৰ ৰং বনা নাই এনেকুৱা টাইপৰ কিবা গান এটা আছিলে নহয় জানো সো সেই জায়গা সেই ঠাইখিনিক সেইকাৰণে পলাশী বুলি কয় আৰু যুদ্ধখনক সেই ঠাইত হৈছিলে বাবে তাৰ যেহেতু পলাশ ফুল ফুলিছিলে সেইবাবে সেই যুদ্ধখনক আমি কি বুলি কওঁ পলাশী যুদ্ধ বুলি কওঁ অসমীয়াত আৰু ইংলিছত কওঁ ব্যাটল অফ প্লাসি ঠিক আছে সো মীৰ জাফৰে কি কৰিলে মীৰ জাফৰে আৰ্মিখিনিক অতৰাই দিলে আৰু এইফালে সিৰাজউদ্দৌলা হাৰি গ'ল হাৰি পেলাই তেওঁ পলাই গ'ল আৰু ব্ৰিটিছসকলে তেওঁক পিছত ধৰি তেওঁক মাৰি পেলাই ঠিক আছে সো এতিয়া এই যুদ্ধখনত কোন হাৰিলে এই যুদ্ধখনত বা সিৰাজউদ্দৌলা হাৰিলে কিন্তু সিৰাজউদ্দৌলাতকৈ বেছি কোন হাৰিলে সিৰাজউদ্দৌলাতকৈ বেছি হাৰিলে মই কম সিৰাজউদ্দৌলাতকৈ বেছি হাৰিলে কোন আমি গোটেই ইণ্ডিয়ানসকল হাৰিলোঁ সেই যুদ্ধখনৰ পিছতে মই ইণ্ডিয়ানসকল হাৰিলে বুলি এতিয়া এইকাৰণেই কৈছোঁ ইণ্ডিয়াখন হাৰিলে বুলি এইকাৰণেই কৈছোঁ যে সেই যুদ্ধখনৰ পিছতে কি হ'ল ব্ৰিটিছসকলে ভাৰতত নিজৰ শাসনৰ খুপনি পুতিবলৈ চান্স পালে ঠিক আছে এটা কেনেদৰে চান্স পালে সেই সময়ত যিজন ৰজা আছিলে ব্ৰিটিছৰ টাইমত যিজন বেংগলৰ ৰজা আছিলে তেওঁ কোন আছিলে সিৰাজউদ্দৌলা আছিল ৰাইট সিৰাজউদ্দৌলা কি কৰিছিলে ব্ৰিটিছৰ কামবোৰক তেওঁ এগেইনষ্ট কৰিছিলে তেওঁ গম পাইছিলে যে ব্ৰিটিছৰ আসল মোটিভটো কি ঠিক আছে কিন্তু ব্ৰিটিছে কি বিচাৰিছিলে যে আমি যদি ইয়াত নিজৰ শাসনৰ খুপনি পুতিবলৈ হয় তেতিয়াহ'লে আমাক এজন উইক ৰুলাৰ লাগিব এজন পপেট ৰুলাৰ লাগিব এটা পপেট মানে পুতলা পপেট মানে যিবোৰ আমি দেখো ন যে সৰু সৰু পুতলা মানুহে নচুৱাই হাতত সূতা বান্ধি পেলাই মানুহে নচুৱাই সো সেই তেনেকুৱা পপেট ৰুলাৰ এজন লাগিব যাক তেওঁলোকে নচুৱাব পাৰে যাক তেওঁলোকৰ অৰ্ডাৰৰ মতে যোনে কাম কৰে আৰু সেই কথামতেই কাম হ'ল তেওঁলোকে তেনেকুৱা এজন ৰজা পায়ো গ'ল সেই ৰজাজন কোন মীৰ জাফৰ ঠিক আছে সো মীৰ জাফৰ পাই গ'ল আৰু শেষত গৈ পেলাই কি হ'লগে ব্ৰিটিছসকলে সেই যুদ্ধখনৰ পিছতে ইনডিৰেক্টলি বেংগলখন অধিকাৰ কৰি ল'লে আৰু ইনডিৰেক্টলি ব্যাটলত মানে তেওঁলোকে বেংগলত শাসন কৰিবলৈ সুবিধা পালে ঠিক আছে এইটোৱে গোটেই ষ্টৰিটো এতিয়া এই ষ্টৰিটোৰ ওপৰত বেছ কৰি পেলাই কিছুমান এনেকুৱা বস্তু আছে যিখিনি আমি আৰু জানিব লাগিব আমি ডিপ ডাইভ অলপ কৰিবলৈ আমি স্লাইডছ কেইটা পঢ়িম স্লাইডছ কেইটা পঢ়ি পেলাই ইয়াৰ কনসিকুৱেন্স কি আছিলে সিগনিফিকেন্স কি আছিলে সেই বস্তুখিনি জানি লম ঠিক আছে মই ভাবো যে মই যেহেতু ষ্টৰিটো কৈ দিলোঁ তো এতিয়া যদি আমি স্লাইডছখিনি পঢ়োঁ আমাৰ বুজিবলৈ অসুবিধা নহ'ব অলৰাইট So, Battle of Plassey, ketia 1757. All right. So, ki likha asa mite pohi. A decisive battle fought between the British East India Company. Kar logot hol. Kar mazot hoisile decisive battle kon British East India Company and Sirajuddaulah, the Nawab of Bengal. এই সময়ত বেংগলৰ শাসক বনি কোন আছিল নবাব বনি কোন আছিল সিৰাজউদ্দৌলা আছিল ঠিক আছে আৰু কাৰ মাজত হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ঠিক আছে কনসিডাৰ্ড দ্য ফাৰ্স্ট মেজৰ ভিক্টৰী
এই যিখন যুদ্ধ হৈছিলে সেই যুদ্ধখন মেজৰ ভিক্টৰী আছিলে তাৰ আগতে এনেদৰে সৈন্য সামন্তৰে যুদ্ধ মানে পলিটিক্যাল পাৱাৰৰ কাৰণে যুদ্ধ হোৱা নাছিলে ঠিক আছে সো এখন ফাৰ্ষ্ট মেজৰ ভিক্টৰী হয় অফ ব্ৰিটিছ ইন ইণ্ডিয়া ঠিক আছে ব্ৰিটিছ ইন ইণ্ডিয়া তো এখন তেওঁলোকৰ কি হয় ফাৰ্ষ্ট মেজৰ ভিক্টৰী হয় ইট পেভ দ্য ৱে ফৰ কলোনিয়েল ৰুল ভেৰি ভেৰি ইম্পৰ্টেণ্ট তো তেওঁলোকে কি কৰিলে তাৰ পৰাই তেওঁলোকে শাসন চলাবলৈ সুবিধা পালে তেওঁলোকৰ আচল যি শাসন সেই শাসনৰ খুপনি পুতিছিলে কোনখন বেটেলৰ থ্ৰুদি কোনখন যুদ্ধৰ থ্ৰুদি পলাশী যুদ্ধৰ দ্বাৰা আৰু আমি ইংলিছত যদি কওঁ বেটেল অফ প্লাচি ঠিক আছে সো আমি নেক্সট পঢ়ো কি লিখা আছে বেকগ্ৰাউণ্ড এটা বেকগ্ৰাউণ্ডটো কি হয় পঢ়িম ঠিক আছে আফটাৰ দ্য ডিক্লাইন অফ মুঘল পাৱাৰ ঔৰংজেব পাৱাৰত আছিলে ঔৰংজেব যেতিয়া ঢুকাই যায় গোটেই আমাৰ ভাৰতখন মুঘলে অধিকাৰ কৰিছিলে বুলি আমি গম পাওঁ গোটেই অলমোষ্ট গোটেই ভাৰতখনতে মুঘলে নিজৰ শাসন তেওঁলোকে বিয়পাই দিছিলে কিন্তু যে ঔৰংজেব ঢুকাই যায় লাষ্ট তেওঁ পাৱাৰফুল ৰুলাৰ আছিলে বুলি আমি ক'ব পাৰোঁ মুঘল সাম্ৰাজ্যৰ তো ঔৰংজেব যেতিয়া ঢুকাই যায় তেতিয়া কিছুমান ৰিজনেল পাৱাৰ মানে ৰিজনেল পাৱাৰে গা কৰি উঠে বা ৰিজনেল পাৱাৰে নিজক শক্তিশালী কৰি উঠে যেনেকৈ আমি মাৰাঠাসকলৰ কথা ক'ব পাৰোঁ যেনেদৰে বেংগলখন যদিও আমাৰ মুঘলৰ আণ্ডাৰতে আছিলে কিন্তু যে ঔৰংজেব ঢুকাই যায় বা যে মুঘল সাম্ৰাজ্যৰ ডিক্লাইন হ'বলৈ ধৰে বেংগলখনেও নিজক মানে স্বাধীন বুলি ডিক্লেয়াৰ কৰি দিয়ে নৱাবসকল কি হৈ যায় ইণ্ডিপেণ্ডেণ্ট হৈ যায় তেওঁলোক সো এটা কি কৈ থোৱা আছে আফটাৰ দ্য ডিক্লাইন অফ মুঘল পাৱাৰৰ যেতিয়া ডিক্লাইন হ'বলৈ ধৰিলে বেংগল এমাৰ্জ এজ ওৱান অফ দ্য ৰিচেষ্ট প্ৰভিন্সেছ বেংগল কি হ'ল বেংগলখন চকুত পৰা হ'ল মানুহৰ কাৰণ বেংগলখন ইকনমিক পাৱাৰ হাউচ আছিলে বুলি কোৱা হয় ঠিক আছে তাৰ পৰা সেইখন ৰিচোৰ্চেছ ৰিচ আছিলে বেংগলখন সো ৰিচেষ্ট প্ৰভিন্স আছিলে সেইটো ঠিক আছে দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ৱান্টেড টু ডমিনেট ট্ৰেড এণ্ড ফৰ্টিফাই কলকাতা ঠিক আছে তেওঁলোকে কি কৰিব বিচাৰিছিলে তাত নিজৰ ট্ৰেড বঢ়াবলৈ বিচাৰিছিলে নিজৰ ব্যৱসায় সেই বেংগল এৰিয়াটোত তেওঁলোকে বঢ়াবলৈ বিচাৰিছিলে হুইচ এংগাৰ্ড দ্য নৱাব তো সেই জেগাটোত শাসন কৰি থকা ৰজাজন হৈছে নৱাবজন সিৰাজউদ্দৌলা আৰু সিৰাজউদ্দৌলা থাকোঁতে উইদাউট তেওঁৰ পাৰ্মিশ্যন ব্ৰিটিছসকল আহিছে আৰু ব্ৰিটিছসকলে তাৰ পৰা লুটি পুতি তেওঁলোকে ৰজাৰ জেগাতে আহিছে ৰজাৰ লোকচান কৰি বেংগলৰ লোকচান কৰি তেওঁলোকে লুটি পুতি লৈ ইংলেণ্ডলৈ লৈ গৈছে এইটো কথাটো মানে সিৰাজউদ্দৌলাই সহ্য কৰিব পৰা নাছিলে সো তেওঁ কি কৰিছিলে এই কথাটোৰ পৰা তেওঁ খং উঠিছিলে যে ব্ৰিটিছসকল ইয়াত যে তেওঁলোকে ট্ৰেডৰ পাতনি মেলিব বিচাৰিছে সেই কথাটো তেওঁ দেখিব পৰা নাছিলে তো কি হ'ল সিৰাজউদ্দৌলা দ্য য়ং নৱাব অফ বেংগল অপ'জড ব্ৰিটিছ ঠিক আছে ব্ৰিটিছৰ তেওঁ অপ'জ কৰিছিলে কিয় তেওঁ ব্ৰিটিছসকলক কৈছিলে যে তেওঁলোকৰ যি টেৰিটৰিয়েল মানে পলিটিকেল তেওঁলোকৰ যি শাসন তেওঁলোকে কৰি আছে তাত যাতে ব্ৰিটিছসকলে কোনো ধৰণৰ ইণ্টাৰফেৰেঞ্চ নানে ঠিক আছে তো সেইবাবে কি কৰিছিলে ব্ৰিটিছসকলক অপ'জ কৰিছিলে ইয়াৰ লগে লগে আমি চাওঁ কজেছ এই বেটেলখনৰ মুখ্য কাৰণ কি হয় যে আমাৰ বেটেল অফ প্লাচি হ'ল বেটেল অফ প্লাচি কেনেদৰে হ'ল মই ক'লোৱেই সকলোকে যে ফাৰ্ষ্টতে ফৰ্ট উইলিয়াম তেওঁ কেপচাৰ কৰিবলৈ গ'ল মানুহখিনি ব্ৰিটিছাৰ্ছক ব্লেক হোল ট্ৰেজেডি হ'ল তাৰপাছত ৰবাৰ্ট ক্লাইভ আহিলে ৰবাৰ্ট ক্লাইভে মীৰ জাফৰৰ লগত চুক্তি কৰিলে দেন মীৰ জাফৰে কি কৰিলে সৈন্যসকল ৰাখি থৈ দিলে সো ইয়াত বহুতটা কাৰণ আছে সো আমি কজেছকেইটা এবাৰ চাই লওঁ ঠিক আছে সো ফাৰ্ষ্টটো কি আহিলে ফাৰ্ষ্টটো আহিলে ফৰ্ট উইলিয়াম ইছ্যু ঠিক আছে অলৰেডি ডিছকাছ কৰিছোঁ যে ফৰ্ট উইলিয়াম ইছ্যু কি লিখি থোৱা আছে যে ব্ৰিটিছ চিক্ৰেটলি ফৰ্টিফাইড কলকাতা উইদাউট দ্য নৱাবছ এপ্ৰুভেল তো তেওঁলোকে কি কৰিলে কলকাতাত ফৰ্ট উইলিয়াম নিৰ্মাণ কৰিলে ঠিক আছে এটা দুৰ্গ নিৰ্মাণ কৰিলে য'ত তেওঁলোকে নিজৰ মানে ব্যৱসায় কৰিব পাৰে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব পাৰে তেওঁলোকে সেইবাবে কলকাতাত এটা হুগলী নদীৰ ছাইডত এটা দুৰ্গ নিৰ্মাণ কৰিলে যিটো নৱাবে গম পোৱা নাছিলে ঠিক আছেনে তাৰপিছত আমি ব্লেক হোল ট্ৰেজেডি কথা পঢ়িলোঁ কেনেদৰে 146 মানুহ এটা সৰু কোঠালিৰ ভিতৰত ভৰাই থৈছিলে 146 ব্ৰিটিছাৰ্ছ নৱাবজনে নি পেলাই এটা সৰু কোঠালিৰ ভিতৰত ভৰাই থৈছিলে আৰু সেই একে ৰাতিৰ ভিতৰতে ছাফোকেশ্যনত কি হয় গোটেই মানুহখিনি মৰি থাকে তাৰ ভিতৰত অকল 23জনহে মানুহ বাচি আহে সো এইটোকে আমি কি বুলি কওঁ ব্লেক হোল ট্ৰেজেডি বুলি কওঁ আগেইন কেতিয়া হৈছিলে 1756তে হৈছিলে
মানে ৰজা হোৱাৰ পাছত বা নৱাব হোৱাৰ পাছত সিৰাজউদ্দৌলা কেৱল এটা বছৰহে জীয়াই থাকিবলৈ পায় ঠিক আছে দ্য ইমপ্ৰিজনমেণ্ট অফ বেংগল the imprisonment of British officers created further hostility ঠিক আছে imprisonment কৰিলে তেওঁলোকক তাৰ পিছত তেওঁলোক ঢুকাই থাকিলে তো হেতুৱে কি কৰিলে এটা hostile situationer create কৰিলে economic rivalry এটা কি আছিল the company misused trade privileges যেখিনি তেওঁলোকক trade privileges দি থোৱা আছিল তেওঁলোকে তাৰ misuse কৰিছিল তেওঁলোকে শোষণ কৰিছিল মানুহৰ পৰা যত তেওঁলোকে বিজনেছ কৰিব গৈছিল তাৰ পৰা তেওঁলোকে মানুহক কি কৰিছিল এক্সপ্লইট কৰিছিল causing revenue loss of Bengalore revenue loss হৈছিলে যাৰ ফলত ঠিক আছে so then আহিলে conspiracy fourth point হৈছে conspiracy কাৰ লগত মীৰ জাফৰৰ লগত conspiracy কৰিলে right মীৰ জাফৰক ক'লে যে সিৰাজউদ্দৌলাক যদি আমি ব্যাটলত হৰুৱাই দিব পাৰো তেতিয়া হলে তোক ৰজা পাতিম মানে মীৰ জাফৰক ক'লে যে মীৰ জাফৰক ৰজা পাতিব ঠিক আছে powerful countries like sorry মই ভুলকে পঢ়িছো powerful courtiers like Mir Zafar Jagat Seth and other plotted against Siraj তো কি কৰিলে সিৰাজউদ্দৌলাৰ against এই মানুহগিজনক কি কৰিলে ঘুষ দিলে তেওঁলোকক ব্ৰাইব দিলে সো ব্ৰাইব দিয়াৰ ফলত কি হ'ল ব্ৰাইব দিয়াৰ ফলত তেওঁলোকে সিৰাজউদ্দৌলাৰ against ব্ৰিটিছৰ হকে সেই ব্যাটলখনত পাৰ্টিসিপেট কৰিলে ঠিক আছে নেক্সট পঢ়ো course of the battle ঠিক আছে সো ব্যাটলখন কোড হৈছিলে ব্যাটলখন প্লাসিড হৈছিলে আমি গম পাও কেতিয়া হৈছিলে 23 জুনত হৈছিলে আৰু 1757 ত হৈছিলে ঠিক আছে then British forces under Robert Clive British forces কাৰ আন্ডাৰত আছিল ইম্পৰ্টেন্ট হয় British forces আছিল Robert Clive ৰ আন্ডাৰত ঠিক আছে numbered only about 3000 men only 3000 মানুহে ৰবাৰ্ট ক্লাইভৰ আন্ডাৰত আছিল তেওঁৰ ৰবাৰ্ট ক্লাইভে যে ইংলেণ্ডৰ পৰা সৈন্যসকল ভাৰতলৈ আনিলে সেই সৈন্যসকল কিমান আছিল নম্বৰত 3000 আছিল কিন্তু এতিয়া আমাৰ ইণ্ডিয়াত সিৰাজউদ্দৌলাৰ হাতত কিমান মানুহ আছিল নৱাব's army was nearly 50000 ঠিক আছে strong with cavalry and artillery তেওঁলোকৰ ওচৰত সৈন্য সামন্তও আছিল তেওঁলোকৰ ওচৰত বিদ্ৰোহৰ বাবে অস্ত্ৰও আছিল কিন্তু আমাৰ কি কৰিলে নিজৰ মানুহক হেকত ধোকা দিলে ঠিক আছে ঠগিলে যাৰ ফলত ভাৰতখন ব্ৰিটিছৰ আন্ডাৰত গুছি গল বেয়া লাগে যে ইমান মানে পাৱাৰ থকাৰ পিছতো ইমানখিনি মেন পাৱাৰ থকাৰ পিছতো সিৰাজউদ্দৌলাই ব্যাটলখনত হাৰিব লগা হ'ল মানে সিৰাজউদ্দৌলা হৰা নাছিলে মই আকৌ কৈছো যে কোন হাৰিছিলে আমাৰ ইণ্ডিয়াখন হাৰি গল এই ব্যাটল অফ প্লাসিড ঠিক আছে The battle turned when Mir Zafar কি কৰিছিলে Mir Zafar and key commanders betrayed Siraj by not fighting ঠিক আছে তেওঁলোকে ফাইটে কৰা নাছিলে আধা portion of সৈন্য তেওঁলোকে আতৰাই ৰাখিছিলে আৰু তেওঁলোকে ফাইটে কৰা নাছিলে Sirajuddaula was defeated ঠিক আছে fled the battlefield তো battlefield পৰা তেওঁ পলাই গুছি গল and was later executed তেওঁ পিছত ধৰি মাৰি পেলোৱা হয় then results কি হল এই battle খনৰ পৰা results কি হল Mir Zafar was placed on the throne ঠিক আছে Mir Zafarক শাসনত বহোৱা হয় Mir Zafar was placed on the throne as a puppet nawab বুলি কিয় কোৱা হৈছে কাৰণ ব্ৰিটিছে যি কৈছিলে Mir Zafare তাকে শুনিছিলে ঠিক আছে সো তেওঁ কি আছিল puppet nawab বুলি কোৱা হৈছে under the British control the East India Company gained enormous wealth তেওঁলোকে কি পাইছিলে enormous wealth পাইছিলে তেওঁলোকে প্ৰচুৰ পৰিমাণে হা সম্পত্তি ইয়াৰ পৰা আৰু ৰবাৰ্ট ক্লাইভক পিছলৈ কি কৰা হয় ৰবাৰ্ট ক্লাইভে ইয়াৰ পৰা প্ৰচুৰ পৰিমাণে হা সম্পত্তি কলে লৈ যায় ইংলেণ্ডলৈ লৈ গৈছিলে so the East India Company gained enormous wealth and resources from Bengal ঠিক আছে এটো পঢ়িলো then next point was যে Bengal's rich revenues ঠিক আছে Bengal's rich revenues financed the company's military and political expansion তেওঁলোকে কি কৰিলে বেংগললৈ আহিলে বেংগলৰ পৰাই লুটিলে বেংগলৰ বস্তুৱে তেওঁলোকে গুটাই ইংলেণ্ডলৈ পঠালে প্লাস তেওঁলোকে ভাৰতত থাকি ভাৰতৰ সাম্ৰাজ্যকে লুটি ভাৰততে তেওঁলোকে কি কৰিলে
নিজৰ যি পাৱাৰ আছিলে নিজৰ যি পলিটিকেল মানে পাৱাৰ আছিলে সেই পাৱাৰ কি কৰিলে তেওঁলোকে বঢ়াই লৈ গুচি গ'ল সম্প্ৰসাৰণ কৰিলে ঠিক আছে So, কি হ'ল Bengal's rich revenue financed the company's military and political expansion. Bangalore পৰা যেটো revenue পাইছিলে সেই revenue পইচাখিনি ক'ত লগালে military লগালে এটা হে military বোৰে কি কৰিছিলে ভাৰততে আকৌ political expansion কৰিছিলে ঠিক আছে the Nawab of Bengal was reduced to figurehead এই যিজন নৱাব আছিলে নৱাব কোন হ'লগে মীৰ জাফৰ হ'ল যেহেতু সিৰাজউদ্দৌলাক মাৰি পেলালে সো মীৰ জাফৰে কি কৈছে ইয়াত ফিগাৰ হেড বুলি কৈছে মানে তেওঁ জাস্ট নামত আছিলে নমিনেল আছিলে তেওঁ নামত আছিলে তেওঁ পপেট নৱাব আছিলে সকলো কাম কোনে চাইছিলে সকলো কাম ব্ৰিটিছৰ মতে হৈছিলে আৰু জাস্ট মানে নামৰ বাবে মীৰ জাফৰক বহুৱাই ৰাখিছিলে ঠিক আছে উইথ ৰিয়েল পাৱাৰ কাৰ ওচৰত আছিলে ব্ৰিটিছ হেণ্ডছ ঠিক আছে সো এতিয়া এই ব্যাটেলখনৰ এই ব্যাটেল অফ প্লাছৰ সিগনিফিকেন্সটো আমি পঢ়ো এই ব্যাটেলখনৰ তাৎপৰ্যটো কি ঠিক আছে এই বিষয়ে আমি এটা পঢ়িম কি লিখি থোৱা আছে যে মাৰ্ক দ্য বিগিনিং অফ ব্ৰিটিছ পলিটিকেল কন্ট্ৰোল ইন ইণ্ডিয়া সো এই ব্যাটেলখনৰ পিছৰ পৰাই ব্ৰিটিছৰ সকলে পলিটিকেল কন্ট্ৰোল বঢ়ুৱাবলৈ সুবিধা পালে দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ট্ৰান্সফাৰ ফ্ৰম এ নিয়াৰ ট্ৰেডিং বডি তাহাঁতি ট্ৰেড কৰিছিলে ট্ৰেডিং বডিৰ পৰা তেওঁলোকে কি হৈ গ'ল টেৰিটৰিয়েল পাৱাৰলৈ কনভাৰ্ট হ'ল ঠিক আছে মিয়াৰ ট্ৰেডিং বডিৰ পৰা তেওঁলোকে টেৰিটৰিয়েল পাৱাৰলৈ কনভাৰ্ট হ'ল টেৰিটৰিয়েল পাৱাৰ মানে তেওঁলোকে চাৰিওসীমা তেওঁলোকে সেই পাৰ্টিকুলাৰ মাটিকালি তেওঁলোকে কি কৰিছিলে নিজৰ শাসন বহাই গৈছিলে এষ্টাব্লিছ দি ফাউণ্ডেশ্যন ফৰ ফিউচাৰ কি হয় এই ফাউণ্ডেশ্যন ৰাখিলে এই ব্যাটেলখনে কি হ'লে ৰাখিলে বেছ বনালে মানে ঠিক আছে ফাউণ্ডেশ্যন বনালে ফৰ দি British expansion for the future British expansion ঠিক আছে culminating in the battle of Buxar a battle of Buxar কথা আমি ইয়াৰ পিছৰ ভিডিওত লৈ আহিম ঠিক আছে নেক্সট battle of Buxar হল হেকনো very important আমি পঢ়িব লাগিব দেন লাষ্ট পইণ্টটো পঢ়িছো কি লিখি থোৱা আছে a turning point that shifted the balance of power in India towards the British হে সময় কি হল আমাৰ ব্ৰিটিছৰ হাতলৈ পাৱাৰ ট্ৰান্সফাৰ হল কোৰ পৰা ভাৰতৰ যিসকল ৰজা আছিলে ভাৰতৰ ৰজাৰ পৰা মানে ভাৰতৰ যিজন নৱাব আছিলে কোন আছিলে বেংগলৰ নৱাবজনৰ পৰা পাৱাৰ ট্ৰান্সফাৰ কলে হল লাহেকে ব্ৰিটিছৰ হাতলৈ হল আৰু এনেদৰে সকলো যিসমূহ প্ৰিন্সিলি ষ্টেটছ আছিলে বা যিসমূহ ৰজাই শাসন কৰি আছিলে এই ঠাইসমূহৰ পৰা তেওঁলোকে লাহে লাহে সকলোৰ পৰা পাৱাৰটো কাঢ়ি লৈ পেলাই নিজৰ ব্ৰিটিছৰ মানে ৰাজত্ব সম্প্ৰসাৰণ কৰিলে সো এটোৱে আছিলে মই ভাবো যে আপোনালোকে যোনে ভিডিও চাই আছে মই যদি মানে বুজাব পাৰিছো তেতিয়া হলে ভালেই যদি আপোনালোকৰ কিবা মানে ডাউটো থাকে তেতিয়া হলে নিশ্চয় জনাব এই কথাখিনি বুজিলে নাই মই যিমান পাৰো একদম সিম্পলি সহজ ভাষাত বস্তুখিনি বুজাবলৈ চেষ্টা কৰিছো I hope যে আপোনালোকে বুজিলে আৰু যদি বুজিছে তেতিয়া হলে নিশ্চয় মোক জনাব আজিলৈ আহিছো আকৌ নতুন এটা ভিডিওত লগ পাম থ্যাংক ইউ